নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ অংশটো আলোচনা কৰিম। আজি আমি আলোচনা কৰিম পঞ্চম পাঠটি, যাৰ নাম হ'ল সাগৰ আৰু মহাসাগৰ। ইতিমধ্যে তোমালোকে জানি আহিছা যে ভূপৃষ্ঠৰ প্ৰায় ৭১% জলভাগে আগুৰি আছে, যাক আমি জলমণ্ডল বুলি কওঁ। এই ৭১%ৰে প্ৰায় ৯৭.২% সাগৰীয় লুণীয়া পানী আৰু বৰফ আৰু হিমবাহ হিচাপে আছে ২.১% আৰু অন্যান্য হিচাপে আছে ১%তকৈও কম। যদি আমি পৃথিৱীত উপলব্ধ পানীৰ আয়তন হিচাপে চাওঁ, তেতিয়া সাগৰীয় পানীৰ যিটো আয়তন হ'ব সেয়া সেই ডাঙৰ যিটো গোল দেখিছা সেইটো সিমান্তমান হ'ব, আৰু ভূগৰ্ভস্থ পানী বা বৰফ বা হিমবাহ হিচাপে থকা পানীখিনি দ্বিতীয়টো হ'ব, আৰু তৃতীয় একেবাৰে ক্ষুদ্ৰ যিটো অংশ সেইটো ভূপৃষ্ঠৰ ওপৰত পোৱা লুণীয়া নোহোৱা পানী হ'ব। গতিকে আমি অনুমান কৰিব পাৰোঁ যে পৃথিৱীৰ আয়তনৰ তুলনাত আমাৰ ওচৰত কিমান কম পানী আছে। ইয়াক আমি আৰু স্পষ্টভাৱে বুজিবলৈ চেষ্টা কৰোঁ আহা। গোটেই পৃথিৱীৰ মুঠ যিমানখিনি পানী আছে তাৰে ৯৭%ই সাগৰীয় লুণীয়া পানী, তাৰে মাত্ৰ ৩%হে বিশুদ্ধ পানী। আৰু সেই ৩% বিশুদ্ধ পানীৰে বৰফ আৰু হিমবাহ হিচাপে আছে ৭৯%, ভূতল পানী হিচাপে আছে ২০%, আৰু ভূপৃষ্ঠৰ বিশুদ্ধ পানী হিচাপে আছে ১%। আৰু ভূপৃষ্ঠৰ বিশুদ্ধ পানীৰ সেই ১%ৰে জলাশয়সমূহত আছে ৬১%, মাটিৰ আৰ্দ্ৰতাত আছে ৩৮%, আৰু জীৱদেহত আছে ১%। ইয়াৰ পৰা নিশ্চয় তোমালোকে জানিব পাৰিছা যে কিয় আমি পানী সংৰক্ষণ কৰিব লাগে। ভূপৃষ্ঠৰ ৭১%ই যিহেতু পানী আৰু তাৰ ৯৭%ই যিহেতু সাগৰ মহাসাগৰত আছে। এতিয়া চাওঁ আহা পৃথিৱীৰ প্ৰধান মহাসাগৰ কেইখন কোনকেইখন। এইকেইখন হৈছে আৰ্কটিক অ'শ্যান বা উত্তৰ মহাসাগৰ, আটলাণ্টিক অ'শ্যান বা আটলাণ্টিক মহাসাগৰ, ইণ্ডিয়ান অ'শ্যান বা ভাৰত মহাসাগৰ, পেচিফিক অ'শ্যান বা প্ৰশান্ত মহাসাগৰ, চাউদাৰ্ণ অ'শ্যান বা দক্ষিণ মহাসাগৰ। ইয়াত তোমালোকে দেখিবলৈ পাইছা যে মহাসাগৰসমূহৰ কোনো নিৰ্দিষ্ট সীমা নাই, আৰু মহাসাগৰসমূহৰ ভিতৰত সকলোতকৈ ডাঙৰখন হ'ল প্ৰশান্ত মহাসাগৰ। এই মহাসাগৰসমূহ যদিও অতি বিশাল আৰু ইয়াৰ পানী অতি গভীৰ, তথাপিতো এই পানীখিনি স্থিৰ হৈ নাথাকে। কিছুমান নিৰ্দিষ্ট কাৰণবশতঃ ই এঠাইৰ পৰা আন ঠাইলৈ এটা নিৰ্দিষ্ট দিশত গতি কৰি থাকে, আৰু তাকে আমি সাগৰীয় সোঁত বুলি কওঁ, যাৰ বিষয়ে আমি ইয়াৰ পৰৱৰ্তী সময়ত আলোচনা কৰিম। ইমানখিনিলৈকে যদি মোৰ ভিডিঅ'টো ভাল পালা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।